প্ৰত্যেক মানুহৰ জীৱন একোখন কিতাপ বিচাৰিব জানিলে তাৰ পাতে পাতে শিক্ষাৰ সমল পোৱা যায়। মই অনুভৱ কৰোঁ বৰ ডাঙৰ ডাঙৰ কথাৰ শক্তি আৰু প্ৰভাৱ আছে ঠিকেই, কিন্তু অসংখ্য সৰু সৰু কথাইহে মোৰ মানসিক শিক্ষাৰ ভেটিটো তিল তিলকৈ গঢ়ি তুলিছিল। এতিয়া মোৰ এনেকৈ ক'বলৈ মন যায়, মই যদি আধ্যৱন্ত মানুহৰ পকী ঘৰত জন্মিলোহেঁতেন তেনেহ'লে বহু কথাত মই আজি দুখীয়া হৈ থাকিলোহেঁতেন। মই যদি নগৰৰ মাজমজিয়াত জন্মিলোহেঁতেন তেতিয়াও পাছলৈ বহু কথাত দুখীয়া হ'লোহেঁতেন, বা নগৰৰ পৰা আঁতৰৰ গাঁৱত জন্মিলোহেঁতেন তেতিয়াও বহু কথাত দুখীয়া হ'লোহেঁতেন। ইফালে হাত মেলিলে গাঁও, সিফালে হাত মেলিলে নগৰ, এই মাজৰ ঠাইখনৰ জীৱনটোৱে মোক চহকী কৰিলে বুলি মই উপলব্ধি কৰোঁ। এই যে মজ, ভেলেও, সোণাৰু, সৌৰা গছৰ সৌন্দৰ্য, এই যে আধা কেঁচা মজ খৰিৰে ভাত ৰান্ধিলে খৰিডালৰ চৌকাৰ বাহিৰত থকা মূৰটোৱেদি ফেনৰ নিচিনাকৈ আঠা ওলায়, সেই আঠা যে আঁঠুৰ ঘাট লগাওঁ, বৌহঁতে যে নাৰিকল তেলত পিৰিকা ফুল তিয়াই থৈ গোম তেল বনায়, সেইবোৰ মই কেনেকৈ শিকিলোহেঁতেন? জীৱনটো সেই পৰিৱেশৰ মাজত থকা কাৰণেহে শিকিলোঁ। এইবোৰ তুচ্ছ, শিকিব নলগীয়া, জানিব নলগীয়া কথা যেন লাগে, কিন্তু মই এইবোৰক ৰঙা পইচা, 5 পইচা, 10 পইচা আদি কম মূল্যৰ মুদ্ৰাৰ নিচিনা বুলিয়েই ভাবোঁ। এইবোৰেও লগ লাগি টকাৰ সৃষ্টি কৰে, হাজাৰ টকাৰ সৃষ্টি কৰে। অকণমান ৰঙা পইচা এটা হাতত পৰিলে আমি দলিয়াই দিওঁ জানো? নিদিওঁ। সৰু কথাই ডাঙৰ কথা শিকায়।